পবিত্ৰ ৰমজান মাহত ইফতাৰ আনিবলৈ আপুনি বজাৰলৈ যায় নেকি? বা আপোনাৰ পৰিয়ালৰ কোনোবাক বজাৰত ইফতাৰ আনিবলৈ পঠিয়ায় নেকি? যদি আপুনি বা আপোনাৰ কোনোবা ইফতাৰৰ আগমুহূৰ্তত ইফতাৰ আনিবলৈ যাব বিচাৰিছে তেন্তে এই খবৰটো হৈছে আপোনালোকৰ বাবে অতিকৈ জৰুৰী। সকলো মানুহক সতৰ্কতা কৰাৰ বাবে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি জনাই দিয়ক। হয়, বৰ্তমান পবিত্ৰ ৰমজান মাহ চলি আছে। এই ৰমজান মাহত ইফতাৰৰ খৰচ কৰিবলৈ বহুতো মানুহে ইফতাৰৰ সময়ৰ আগমুহূৰ্তত বজাৰ কৰিবলৈ ওলাই যোৱা দেখিবলৈ পোৱা যায়। সময়ৰ নাটনিৰ বাবে বিশেষকৈ মুছলমান যুৱকসকলে ইফতাৰৰ খৰচ কৰিবলৈ স্পীডত বাইক গাড়ী চলোৱা পৰিলক্ষিত হয়, যাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ পবিত্ৰ মাহতে বহুতে এই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হয়। এই সম্পৰ্কে নীলবাগানৰ বিশিষ্ট সমাজসেৱক তথা ৰোৱাপাৰ মাদ্ৰাছাৰ সভাপতি আলহাজ হাফিজ কলন্দৰ আলী বৰ লস্কৰে বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। লগতে ইফতাৰী পতা সম্পৰ্কে মন্তব্য প্ৰদান কৰে কলন্দৰ আলী বৰ লস্কৰে। আমাৰ এই নজোৱানসকলক যুৱকসকলক এটা আহ্বান জনাই আছোঁ যে ৰমজান মাহত বেছি হাঁচি ফূৰ্তি আৰু আড্ডা ইয়াৰ্কি এইবিলাকক যাব নালাগে। ৰমজান মাহত মায়ে ঘৰত নিজৰ বাৰীত মানে কোৰাণ তিলাৱতত এবাদতত মেশগুল থাকিব লাগে। যি যেনেকৈ পাৰে তেনেকৈ এবাদত কৰিব লাগে। আৰু ৰমজান মাহত মানে ইফতাৰৰ আগমুহূৰ্তত ইফতাৰ আনিবলৈ গাৰ্জিয়ানসকলেও মানে যে বাইক লৈ পেলাই যোৱা আৰু যোৱাৰ পিছত সোনকালে অহা এনেকৈ কৈ বাইকখন এক্সিডেণ্ট কৰাব নালাগে। আমি ৰমজান মাহত মানে শুনিবলৈ পাওঁ বহুত বেছি বাইক এক্সিডেণ্ট হয়। তাৰ কাৰণে আমি দুৰ্ভাগ্যজনক মানে আমাৰ বহুত ধৰণৰ কৰণীয়ৰ পৰা আমি মানে এইবিলাক মানে খামখেয়ালি কৰাৰ কাৰণেহে হয়। গতিকে বিশেষকৈ যুৱকসকলক মই এটা অনুৰোধ জনাইছোঁ, যে মই যদি বাইকখন স্পীডে চলানিৰ পিছত মোৰ জীৱনটো ধ্বংস হৈ যায়, মই যদি চাৰিচকীয়া গাড়ীখন চলালে মোৰ জীৱনখনো ধ্বংস হৈ যায়, মোৰ যদি চাইকেলখন বেগাফিলত চলাই পেলাই মোৰ জীৱনটো ধ্বংস হৈ যায়, তেনেহ'লে মোৰ কাৰণে বেকাৰ হৈ গ'ল। গতিকে এই মাহত মানে এই মাহ পাই পেলাই আমি আমাৰ নিজৰ জীৱনটো সংশোধন কৰিবলৈ যদি নোৱাৰোঁ আৰু মানে কেতিয়া কৰিম। গতিকে মই আশা কৰিছোঁ এই ৰমজান মাহত মানে সকলোৱে মিলি জুলি মানে এই ৰমজানত মানে আবাদত বন্দেগী ইত্যাদি মানে কৰিব। ইফতাৰ পতাটো দেখে এজন মানুহে আনজন মানুহক ইফতাৰ কৰাটো বহুত ডাঙৰ এটা সুন্নত। এজন মানুহক যদি এটা খেজুৰ দি পেলাই ইফতাৰো কৰায়, তেনেহ'লে যিজন মানুহে ৰোজা ধৰি পেলাই যি সৱাব পায়, সেই মানুহজনে এটা খেজুৰ দি ইফতাৰ কৰালেও তেওঁ সমানে সৱাব পায়। তাৰ সমানে সৱাব পোৱাৰ কাৰণে যিজন মানুহে ৰোজা ধৰিছে তেওঁ কম নাপায়, তেওঁৰ মানে যিটো ৰোজা ধৰিছে তেওঁৰ সৱাবটো পূৰা পায়। কিন্তু যিজনক ইফতাৰ কৰাইছে সেইজনক আল্লাহ তাআলাই মানে সমানে সৱাব দিয়ে। গতিকে সেইমতে মানে ইফতাৰটো আপুনি দিব পাৰে, আনজনক দিব পাৰে, চবক দিব পাৰে, কিন্তু আপোনাৰ ছোৱালীটো বা ঘৰত যে দিবই লাগিব আৰু প্ৰথম দিন দিবই লাগিব, মানে এনেকৈ প্ৰথাবিলাক ভুল। এনেকৈ কোনো প্ৰথা নাই, কোৰাণত এনেকৈ কোনো নিয়ম নীতিও নাই।